এইফালে দেখিছেনে থালিখন ক'ত থালি কি খালোঁ বাৰু আপোনালোকক দেখাই আছোঁ। এইফালে ফটো চটো কৰিলোঁ, ক'ত কৰিলোঁ কি কৰিলোঁ সকলোবিলাক আপোনালোকৰ আগত কৈ আছোঁ। হাই গাইজ, নতুন এটা ব্লগ লৈ মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। সকলোৱে মৰম চেনেহ দিব, আগুৱাই নিব বুলি আশা কৰিলোঁ। আৰু মোৰ যদি ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে নিশ্চয় এটা লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। নহয় জানো, শ্বেয়াৰ কৰি দিলে আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গই মোৰ ভিডিঅ'বিলাক দেখিব, গম পাব। নহয় জানো, এতিয়া আহিছোঁ ভিডিঅ'টোৰ মাজলৈ। এয়া আছিল 31 জানুৱাৰী দেই। 31 জানুৱাৰী দিনাখন গধূলি গৈছিলোঁ আমি। বিয়া আছিলে শিৱসাগৰত, বিয়া ঘৰলৈ বুলি। বিয়া আছিলে পাৰ্টিৰ 1 তাৰিখে, কিন্তু আমি বিয়া আগদিনাখন গৈছিলোঁ। আৰু বিয়া আগদিনাখন গৈ অকণমান বিয়া ঘৰত দেখা কৰি আহিলোঁ। আমি সকলোবিলাক আপোনালোকক কেনেদৰে কি কৰিছিলে সকলোবিলাক দেখাইছোঁ, কিন্তু মোৰ ভিডিঅ'বিলাক অকণো স্কিপ নকৰাকৈ চাই গৈ থাকিব। এইফালে মোৰ আগে বেটা আৰু দেউতাক দুইটাই এইফালে গৈ আছিলে। মই আৰু পিছে ভিডিঅ' অকণ কৰি গৈ আছিলোঁ। আৰু এতিয়া আমি ভিতৰত সোমাই হয় বিবাহ ভৱন দেই, দৌলা বিবাহ ভৱন শিৱসাগৰ। তাতে বিয়া পাতিছিলে, তালৈকে নিশাও তালৈকে যোৱা হ'ল। আৰু এইফালে আছে কইনা বহি, কইনা এইফালে মেহেন্দি আঁকি আছে। মেহেন্দি আৰু এইবিলাক আছে মিতিৰ কুটুমৰ আৰু মানুহ এগৰাকী দুগৰাকী তেনেকুৱা ধৰণৰ। সিদিনাখন সিমান মানুহ নাছিলে বাৰু, অকণমান মানুহ আছিলে আৰু অলপ মানুহ আছিলে। আৰু এইফালে বহি আছে ৰাইজসকল, মিতিৰ কুটুম, মাহী পেহী বাই ভনী সকলোবিলাক এইফালে দেখিছে নহয়, পূৰা নাচি আছে। আৰু আমি যোৱাৰ আগতে এইবিলাক আৰু নাচ বাগ কৰি আছে। আপোনালোকৰ আগত দেখাইছোঁ, আপোনালোকে চাই থাকক কিন্তু অকণো নকটাকৈ ভিডিঅ'বিলাক। এইফালে এইটো বাহিৰত হয়, পেণ্ডেলৰ বাহিৰত দেই। পৰিৱেশটো কিমান সুন্দৰ, নিশা বহুত ভাল লাগিছিলে পৰিৱেশটো দেখি। ওপৰত গোটেইবিলাক লাইটিং কৰি দিছে যে। এইফালে কইনা বায়েক হয়, এইফালেও ওচৰৰ কোনোবা হয় আৰু কইনা ঘৰৰ। এইফালেও বায়েক হয় কইনা, এইফালেও বায়েক হয় এগৰাকী। আৰু এইফালে চাহ কফি এডোখৰ দিয়া জেগা এইবিলাক। আৰু পেহীয়েকহঁত ডাঙৰ পায়েক কইনা এগৰাকী। তাৰপিছত এইফালে আৰু পেহীয়েক, এইবিলাক পেহীয়েকহঁতৰ ভাতগাজত হয় ঘৰ, ভাতগাজৰ অৰিজিনেল ঘৰ ভাতগাজত আছিলে। আৰু কইনা দেউতাকৰ ঘৰ, কিন্তু তেওঁলোকে আৰু শিৱসাগৰত ঘৰ ল'লে, তাতে থাকে। আৰু এইফালে বহি আছে আলহী 2-এজন আৰু তেনেদৰে। আৰু এইফালে দেখিছেনে এটা ভেলাঘৰ হয়। ভেলাঘৰটো ইমান সুন্দৰকৈ বনাই থৈছে। আৰু এইফালে এটা মেজিও গোটেই বাহিৰৰ ছাইডটো পৰিৱেশটো বহুত সুন্দৰকৈ সজাইছিলে তেওঁলোকে, খুব সুন্দৰ লাগিছিলে। চাৰিওফালে লাইটিং নিচিনা, এইফালেও লাইটিং এইবিলাক আৰু ফটোশ্বুট কৰিবৰ কাৰণে এইবিলাক সুবিধা কৰি দিছে ধুনীয়াকৈ। দেখিছে না আপোনালোকক। লাহে লাহে মই দেখাই গৈ আছোঁ। নিশা এনেও লাইটিঙৰ পোহৰত সকলোবিলাক ভালেই লাগে, নহয় জানো, দিনৰ লাইটৰ পোহৰত। আৰু এইফালে দেখিছে ওপৰলৈ গোটেইবিলাক কাপোৰৰ ওপৰত লাইটিং দি দিছে। আৰু লাইটিংবিলাক দেখিবলৈ সুন্দৰ লাগিছে, খুব ধুনীয়া লাগিছে। তাৰ ওপৰত এইবিলাক মুকলি হয়, আৰু এনেই ওপৰত এনেকৈ দি দিছে, স্কিনৰ কাপোৰ হয়, আৰু তাৰ লগতে লাইটিং দি দিছে। আৰু এইফালে বায়েকহঁতে একদম পূৰা নাচি আছিল আৰু দেখিছে, য়েল্ল' হৈ গোটেইবিলাক। আৰু এইফালে এগৰাকী কইনা হয়, হোৱাইট আৰু পিংক কালাৰ ব্লাউজ পিন্ধা এগৰাকী কইনা ধুনীয়াকৈ। তেওঁ মেহেন্দিও আঁকি আছে এইফালে অকণকৈ। আৰু এইফালে তেওঁলোকৰ লগত আৰু ডান্সো কৰি আছে ধুনীয়াকৈ। ভাল লাগে এনেকুৱা পৰিৱেশ এটা পালে, ফূৰ্তি হ'ব লাগে, নহয় জানো। মানুহ সকলোৱে ফূৰ্তি কৰিব লাগে। আৰু মানুহ থাকিব কেইদিন ফূৰ্তি ফাৰ্তা কৰি আৰু 2-এদিন মানুহৰ লগত মিলা মিছা কৰি ভালকৈ থাকি আৰু থাকিব লাগে। আমিও সেইবিলাকে আৰু ভাবোঁ, সকলোৰে লগতে যাতে ভাল ধৰণে মিলা মিছা কৰি থাকিব পাৰোঁ আৰু তাকে। আৰু এইফালে আকৌ কইনা মেহেন্দি এটা ছাইডত আঁকিবলৈ থাকিলে, আৰু সেইফালে তাই আকৌ মেহেন্দি আঁকিবলৈ গ'ল। আৰু এইফালে আকৌ নাচ বাগ কৰি আছে। এইফালে আমাৰ মানুহজন আৰু দুফালে দুগৰাকী, এগৰাকী হৈছে ভনীয়েক আৰু এগৰাকী ভাগিনীয়েক। আৰু ময়ো আছোঁ আৰু কপিত। ভিতৰ হয় পেণ্ডেলৰ দেই, পেণ্ডেলৰ ভিতৰতে আমি ফটোশ্বুট কৰিলোঁ। আৰু এইফালে মোৰ এগৰাকী সখী দেই, তাইৰো নাম মণিকা, মোৰ নামো মণিকা। আৰু লগ পাই ভাল লাগিলে, ফটো মাৰি ল'লোঁ আৰু স্মৃতি হিচাপে ৰাখি থ'বৰ কাৰণে। আৰু গতিকে পেণ্ডেলৰ ভিতৰখনো আপোনালোকক দেখাই দিছোঁ।
ইয়াৰ পেণ্ডেলৰ ভিতৰৰ ওপৰ দেখাই দিছোঁ ওপৰখিনি কেনেকুৱা ডেক'ৰেশ্যনটো খুব সুন্দৰ লাগিছে। মোৰ ভাল লাগিছে কিন্তু দেখি বহুত। আপোনালোকৰ বাৰু কাৰ দেখি ভাল লাগিছে পেণ্ডেলটো নিশ্চয় কমেণ্ট এটা কৰি জনাব, নহয় জানো। এইবিলাক চেয়াৰবিলাকো খুব সুন্দৰ হয়, দেখিছে নহয়। এয়া ফ্ৰণ্টত এইবিলাক এয়া দি দিছে ডানলপ আৰু ছাইডত পিছলৈ এইবিলাক চেয়াৰ দি দিছে ধুনীয়া। এয়া এডোখৰ খোৱা পৰিৱেশে হয়, মানে ইয়াতে আৰু ভাত খোৱা বোৱাৰ কাৰণে যা যোগাৰ কৰি থৈছিলে সুন্দৰকৈ। আৰু নিশা সেইদিনাখনো হৈছিলে খানা বাৰু, সেইদিনাখন আছিলে চিকেন আৰু পনীৰ আৰু পোলাও তেনেদৰে দিছিলে নিশা ভাগত, মানে আগদিনাখন আৰু বিয়া সেইদিনাখন। সেয়াই আছিল আৰু এটি সৰু মিনি ব্লগ আপোনালোকলৈ আগবঢ়োৱা। আৰু এইফালে আছিলে আমাৰ কইনা দেই, এয়া মানে মেহেন্দি অঁকা দিনাখন আৰু এয়া চেলফি মাৰি ল'লোঁ আৰু একপি। আৰু আজিলৈ বাই, সকলোকে ধন্যবাদ।